মোৰ দুইটা কিডনীয়ে বেয়া হৈ গ'ল। মোৰ দুয়োটা কিডনীয়ে ফেইল হৈছে। মোক সহায় নকৰিলে মই হয়তো আৰু জীয়াই থাকিব নোৱাৰিম। এতিয়া যদি অসমবাসী ৰাইজৰ লগতে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদি সহায় নকৰে মোক, তেনেহ'লেতো মই জীয়াই থাকিব নোৱাৰিম চাগে। পুলিচৰ পোছাকযোৰ মোৰ খুব প্ৰিয়, কিন্তু এতিয়া সপোনবোৰ ভাঙি গ'ল। মানে মোৰ সপোন আছিলে, ড্ৰেছযোৰা মোৰ বহুত ভাল লাগিছিলে পুলিচৰ, আৰু মোৰ দেশ সেৱা কৰাৰ বহুত ইচ্ছা আছিলে, সপোন আছিলে। সেইখিনি সপোনটো এতিয়া ভাঙি গ'ল। আকাশ চুবলৈ বিচৰা এগৰাকী যুৱতীৰ কাহিনী এয়া। আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা এগৰাকী মেধাৱী যুৱতী। দুচকুত আছিল জীৱন জয় কৰাৰ অদম্য হেঁপাহ। কিন্তু হঠাৎ অহা এজাক কাল ধুমুহাত দিক বিদিক হেৰুৱাবলগীয়া হ'ল হেঙেৰাবাৰীৰ মণিকা বৰ্মনে। মাত্ৰ ২৪ বছৰ বয়সতে মণিকাৰ বিকল হৈ পৰিল দুইটা কিডনী। কোনোমতে এখন সৰু দোকান দি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ মূৰত যেন এতিয়া খৰগ ভাগি পৰিছে। কিয়নো মণিকাৰ চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় ৩০ৰ পৰা ৪০ লাখ টকাৰ। আৰ্থিকভাৱে অতিকৈ দুৰ্বল পৰিয়ালটো এতিয়া সম্পূৰ্ণ অসহায়। সেয়ে মণিকাক এতিয়া প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ। মণিকাৰ এই জীৱন যুদ্ধত যুঁজিবলৈ আপুনিও সামৰ্থ্য অনুসৰি আৰ্থিকভাৱে আগবঢ়াই দিয়ক সহায়ৰ হাত। গুগল পে' নম্বৰ 7896030288ৰ জৰিয়তে আপুনিও মণিকাৰ এই জীৱন যুঁজত হ'ব পাৰে সাৰথি। আপোনাৰ অলপ সহায়ে লৈ আহিব পাৰে মণিকা আৰু তেওঁৰ পৰিয়ালৰ জীৱনলৈ সঞ্জীৱনী সুধা। APSC পৰীক্ষা দি আৰক্ষী বিষয়াৰ হোৱাৰ সপোন দেখা এগৰাকী মেধাৱী যুৱতী। কিন্তু হঠাতে অহা এজাক কাল ধুমুহাই তচমচ কৰি পেলালে সকলোবোৰ। সপোন আছিলে, মন আছিলে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ, কিন্তু এতিয়া দুয়োটা কিডনী বিকল হৈ তেখেতে জীৱন যুঁজত বৰ্তি হ'বলগীয়া হৈছে। এয়া মই দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ মণিকা বৰ্মন। তেখেত অতিকৈ মেধাৱী এগৰাকী যুৱতী, কিন্তু এতিয়া তেওঁৰ দুয়োটা কিডনীয়ে বিকল। আচলতে এই বয়সত সকলোৰে বিভিন্ন সপোন থাকে, হেঁপাহ থাকে। আপোনাৰো আছিলে বহুতো সপোন, কিন্তু এই ধুমুহাজাক আপোনাৰ জীৱনলৈ আহিলে। আচলতে কেনেকৈ কি হ'ল? কেনেকৈ কি হ'ল মানে, মোৰ ফাৰ্ষ্ট জ্বৰ আৰু বমি হৈছিলে। বমি ২-৩ দিনৰ মূৰত মানে এনেকৈ হৈয়ে থকা হ'ল। হৈ থাকোঁতে মাক মই ক'লোঁ যে মা, মোৰ সদায় কিয় এনেকৈ বমি হৈ থাকে। তাৰপিছত মায়ে ক'লে কি গেছৰ কাৰণে হ'ব পাৰে দিয়া, তাৰপিছত তোমাক মই ডক্টৰৰ ওচৰত লৈ যাম দিয়া। এনেকৈ কৈ পেলাই জানুৱাৰী ২ তাৰিখে লৈ যোৱা হ'ল। তাৰপিছত দিছপুৰ পলিক্লিনিকত তাত কৌস্তৱ কুমাৰ দাস ছাৰক দেখুওৱা হ'ল। তেখেতে মানে কিবা কিবি টেষ্ট লিখি দিলে। লিখি দিয়াৰ পিছত তেখেতে মানে যিখিনি মানে সন্দেহ কৰিছিলে সেইখিনিয়ে ওলালগৈ লাষ্টত গৈ। এতিয়া কিমানমান টকাৰ প্ৰয়োজন হ'ব আপোনাৰ চিকিৎসাৰ বাবে? চিকিৎসাৰ বাবে এতিয়া ৩০ লাখমান টকাৰতো ডক্টৰে প্ৰয়োজন হ'ব বুলি কৈছে। এতিয়া আৰু আমি জানিব পৰা মতে আপোনাৰ মন আছিলে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ। কি ক'ব এই সন্দৰ্ভত? মনটো আছিলে, এতিয়া কি হ'ব, উপায়তো নাই আৰু এতিয়াতো। আৰু সেইটো মানে মোৰ সপোন আছিলে, ড্ৰেছযোৰা মোৰ বহুত ভাল লাগিছিলে পুলিচৰ, আৰু মোৰ দেশ সেৱা কৰাৰ বহুত ইচ্ছা আছিলে, সপোন আছিলে। সেইখিনি সপোনটো এতিয়া ভাঙি গ'ল। কেতিয়াও চাগে সম্পূৰ্ণ নহ'ব যদি মোক ৰাইজে সহায় নকৰে। সেইকাৰণে মই অসমবাসী ৰাইজক জনাইছোঁ যাতে মোক সহায় কৰে, মোক জীয়াই ৰখাৰ বাবে, মোক জীয়াই থকাৰ বাবে, মই যাতে সপোনখিনি মোৰ জীয়াই ৰাখিব পাৰোঁ। মই সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ যাতে মোক অলপ সহায় কৰে সকলোৱে জীয়াই থকাৰ বাবে। এইখিনিয়ে। আৰু আপোনাৰ শিক্ষা আপুনি কিমানখিনি শেষ কৰিলে এতিয়ালৈকে? মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, এক্সপাৰ্ট একাডেমীৰ পৰা কৰিছিলোঁ ইংলিছত। আৰু মই APSC কোচিং কৰিছিলোঁ বৰঠাকুৰ IS একাডেমীৰ পৰা।
মুখ্যমন্ত্ৰীলৈ কি আহ্বান থাকিব যিহেতু তেখেতে এই ধৰণৰ ঘটনাসমূহত খুব বেছি সহায় কৰা দেখিবলৈ পোৱা যায়? মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত হাতযোৰ কৰি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে মোক জীয়াই থকাত তেখেতেও সহায় কৰে, সহায় কৰি মানে যিখিনি যেনেকৈ পাৰে তেখেতে মোক সহায় কৰক। মই এইখিনিয়ে বিচাৰিছোঁ আৰু তেখেতৰ ওচৰত। এয়াই আছিল আচলতে মণিকা বৰ্মনৰ কাহিনী। আপোনালোকে যিয়ে যেনেকৈ পাৰে নিজৰ সামৰ্থ্য অনুযায়ী এইগৰাকী মেধাসম্পন্ন যুৱতীক সহায় কৰক। আপোনালোকৰ অলপ সহায়ে মণিকাক আচলতে নতুন জীৱন এটা দিবলৈ সক্ষম হ'ব। আমিও চেষ্টা কৰিছোঁ তেখেতৰ এই কাহিনী আপোনালোকৰ মাজলৈ অনাত। খুব বেছি নালাগে, আপোনালোকৰ সামৰ্থ্য অনুযায়ী লাগিলে 10-20 টকাকৈয়ে হওক তেখেতক সহায় কৰক। আৰু যদিহে আপোনালোকে আৰ্থিকভাৱে নোৱাৰে তেনেহ'লে আমাৰ এই ভিডিঅ'টো আপোনালোকে ইমানেই শ্বেয়াৰ কৰক যাতে আপোনালোকৰ বন্ধুৰ তালিকাত থকা অন্যান্য লোকসকলেও মণিকাক সহায় কৰি তেওঁৰ এই জীৱন যুঁজত আচলতে তেওঁলোকে যাতে সকাহ দিব পাৰে তাৰ কামনা কৰে। আপোনাক সহায় কৰিবলৈ হ'লে এতিয়া ৰাইজে কেনেদৰে সহায় কৰিব পাৰিব? মোৰ জিপে নম্বৰটো দি দিছোঁ 7896030288। আৰু এবাৰ কৈ দিয়ক। 7896030288। আৰু আপোনালোকক যিহেতু তেখেতে জিপে নাম্বাৰটো দি দিছে, আপোনালোকে এই নাম্বাৰটোতেই যিয়ে যেনেকৈ পাৰে যিমানখিনি পাৰে তেখেতক সহায় কৰক। আপোনালোকৰ অলপ সহায়ে তেখেতক জীৱন যুঁজত জয়ী হোৱাৰ বাবে এখোজ আগবঢ়াই দিবলৈ সুবিধা কৰিব।